এতিয়া আমি ট্ৰেইনত উঠিলোঁ, ট্ৰেইনত উঠিলোঁ ট্ৰেইনত এতিয়া বহো আৰু চিটত ট্ৰেইনত আমি বহিলোঁ। এতিয়া গৈ আছোঁ আমি আমি উপৈতা ষ্টেচন পালোঁ। ষ্টেচনত ট্ৰেইনৰ পৰা নামি আছোঁ আমি এতিয়া উপৈতা ষ্টেচন এই পালোঁ। উপৈতা ষ্টেচন পালোঁ। ষ্টেচন জংচনত নামি আছোঁ ট্ৰেইনৰ পৰা। উপৈতাৰ পৰা আহিছিলোঁ 4:30 AM আৰু এতিয়া হৰিদ্বাৰত নামিলোঁ 5:30 PM। এতিয়া পালোঁ আপোনাৰ হৰিদ্বাৰ জংচন। গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি হৰিদ্বাৰত আছোঁ। হৰিদ্বাৰৰ পৰা কেদাৰনাথ যাবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলে পান কাৰ্ড বা এই আধাৰ কাৰ্ড লাগে চবৰে। এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন অফিচলৈ আহিছোঁ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। আকৌ ইয়াৰ পৰা গাড়ী ভাড়া কৰি আমি সোণপ্ৰিয়ালৈকে যাম। কেদাৰনাথ যাবৰ কাৰণে হৰিদ্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি লাইনত আছোঁ এতিয়া কাউণ্টাৰত। চবে লাইন লাগি আছে কাউণ্টাৰত এলা মানুহ। তাৰপিছতে গাড়ী ভাড়া কৰি আকৌ সোণপ্ৰিয়ালৈকে যাম আমি। আমি হৰিদ্বাৰৰ পৰা বাছত উঠিলোঁ সোণপ্ৰিয়া যাবৰ কাৰণে। সোণপ্ৰিয়াৰ পৰা আৰু ভৈৰৱকুণ্ড যাব। ভৈৰৱকুণ্ডৰ পৰা আপোনাৰ কেদাৰনাথ যাব পাৰে। সেইফালে আমি বাছত বহিলোঁ, বাছত উঠিলোঁ আমি চব। বাছত উঠিছে এই বাছত বহিলোঁ আমি যাবৰ কাৰণে। আমি সীতাপুৰ পালোঁ আহি। সীতাপুৰ টাউন পালোঁ এতিয়া। সীতাপুৰ টাউন তাৰপিছত সোণপ্ৰিয়ালৈ 500 মিটাৰ হ'ব এতিয়া যাবলৈ সোণপ্ৰিয়া। এতিয়া খোজকাঢ়ি যাম সোণপ্ৰিয়ালৈকে। আমি হৰিদ্বাৰৰ পৰা 10:30 বাছ উঠিছিলোঁ। আহি পেলাই সীতাপুৰ পালোঁ আপোনাৰ 8 PM। গুড আফটাৰনুন। এতিয়া আমি সোণপ্ৰিয়াৰ পৰা গৌৰীকুণ্ডলৈ যাবৰ কাৰণে গাড়ীত উঠিলোঁ। এতিয়া গাড়ী যাব আৰু ইয়াৰ পৰা সোণপ্ৰিয়াৰ পৰা গৌৰীকুণ্ডলৈকে 6 কিলোমিটাৰ অলপ কম হয়। সোনকালে গৈ পাম। এতিয়া গাড়ী চলিছে আমাৰ। এতিয়া গাড়ী গৈ আছে গাড়ীখন আৰু ৰাতি আন্ধাৰ হৈছে। আমি এতিয়া সোণপ্ৰিয়াৰ পৰা আহি গৌৰীকুণ্ড পালোঁ আৰু গৌৰীকুণ্ডৰ পৰা আমি কালিলৈ মাৰ্চাপ কৰিম। এতিয়া গৌৰীকুণ্ড হোটেলত থাকিম। গৌৰীকুণ্ড ঘৰত উঠালোঁ। এতিয়া যাম আৰু ঘৰত লাহে লাহে গৈ থাকিব ৰাস্তাত কেদাৰনাথ। উঠালোঁ ঘৰত। ঘৰত উঠাই লৈ গৈ আছোঁ মোৰ ডাৰ্লিঙক। আৰু মই পিছে গৈ আছোঁ ঘৰা পিছে ডাৰ্লিঙৰ। ঘৰৰ লগতে মই পিছে গৈ আছে। আমাৰ ঘৰত উঠাই আছোঁ। পিছে গৈ আছে। লাহে লাহে গৈ থাক আৰু মই একো নাই। মই খোজকাঢ়ি গৈ থাকিম লাহে লাহে থাক। এই যে গেটত টিকেট চেকিং কৰিলে। এতিয়া ঘৰতে গৈ আছোঁ মই লগতে। আৰু গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈকে 22 কিলোমিটাৰ হয়। খোজকাঢ়া বহুত টান পাহাৰত। এতিয়া পাহাৰতে খোজকাঢ়ি আছোঁ। পাহাৰ দি বহুত মানুহ। পানী খুৱাই লৈ আছে। আমাৰ প্ৰমিলা ঘৰত উঠি আছে। এতিয়া পানী খুৱাই আছোঁ ঘৰত। মই লগতে আছোঁ।